Hello everyone. আজি আমি ত্ৰিভুজৰ ক্ৰাইটেৰিয়াৰ ওপৰত পঢ়িম মানে সিমিলাৰিটি হ'ব কাৰণে কি কি ক্ৰাইটেৰিয়া লাগে মানে শৰ্তবোৰ কি কি ইতিমধ্যে আমি অলৰেডি সিমিলাৰ কেতিয়া হয় কেনেকৈ হয় অলৰেডি 6.1 টো ডিসকাস কৰিছো তোমালোকে যোনে যোনে চোৱা নাই লাষ্ট ভিডিঅটো চাই লবা এতিয়া আমি ইহঁতৰ ক্ৰাইটেৰিয়াৰ ওপৰত ডিসকাস কৰিম ক্ৰাইটেৰিয়া বুলি ক'লে কি হয় এতিয়া যেনেকৈ তোমালোকে কংগ্ৰুৱেন্ট থিওৰি তো তোমালোকে পাইছিলা যে এস পোস্টুলেট এ পোস্টুলেট মানে এঙ্গেল পোস্টুলেট এইবোৰ যে পাইছিলা হেবোৰকে ক্ৰাইটেৰিয়া বুলি কয় ঠিক আছে তো ইতিমধ্যে আমি সিমিলাৰৰ কথা যোনটো ডিসকাস কৰিছো হেতু কি আছিল যে দুটা ট্ৰায়াঙ্গল তোমালোকৰ যদি কোশ্চেন কোনবা সুধে যে দুটা ট্ৰায়াঙ্গল আছে ABC আৰু PQR এহাতি দুটা কেতিয়া সিমিলাৰ হ'ব বা সদৃশ্য কেতিয়া হ'ব যদি সুধে তোমালোকে কি ক'ব এতিয়ালৈকে তোমালোকে কি জানা যে এহাতি সিমিলাৰ হ'ব তেতিয়াহে যদি এহাতৰ কৰেসপন্ডিং এঙ্গেলস কিটা ইকুৱেল থাকে মানে অনুৰূপ কোণ কিটা যদি সমান আৰু কৰেসপন্ডিং সাইডস খিনি ৰেশিও একে হয় মানে কৰেসপন্ডিং বাহুৰ অনুপাতবোৰ একে থাকে তেতিয়া আমাৰ কি হয় ট্ৰায়াঙ্গল দুটা যিকোনো ট্ৰায়াঙ্গল হক এতিয়া মই নাম যদি দি পিনে হলে তুমি হেতু নামত ক'ব লাগিব তো তেতিয়া আমাৰ ট্ৰায়াঙ্গল দুটা কি হয় সিমিলাৰ হয় এতিয়া আমি হেতৰ ক্ৰাইটেৰিয়া ওপৰত ক্ৰাইটেৰিয়া বুলি ক'লে এতিয়া আমি ডাইৰেক্টলি মুভ কৰিব লাগিব থিওৰাম 6.3 থিওৰাম 6.3 তোমালোকৰ স্ক্ৰিনত এতিয়া দেখিছে থিওৰাম 6.3 টো কি আছে এনসিআরটি কিতাপটো দিয়া আছে তোমালোকৰ মই এবাৰ পঢ়ি দিছো থিওৰামটো ফাৰ্ষ্টত থিওৰামটো আমাক কি কৈছে হেতু জানিব লাগিব তাৰ পাছত আমাৰ প্ৰুফ আহে এক্সামত তো কি কৈছে ইফ ইন টু ট্ৰায়াঙ্গলস corresponding angles are equal then their corresponding sides are in the same ratio hence the two triangles are similar etu koise je jodi eta triangle-ot corresponding angles bur onurup kun bur jodi homan hoy tetia hole onurup bahuburor onupattu eke hobo aru finally ki hobo triangle duta সদৃশ্য হৈ যাব similar হৈ যাব তো মই অলৰেডি তোমালোকক এবাৰ সাগে লাষ্ট ভিডিওটো জনে জনে ভালকে চাইছে মই এটা কথা কৈছিল তোমালোকৰ ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গলৰ ওপৰত ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গল মানে কি আছিল যেতিয়া করসপন্ডিং এঙ্গেলস কিটা ইকুৱেল হয় সব ট্ৰায়াঙ্গলৰ যেতিয়া করসপন্ডিং মানে দুটা ট্ৰায়াঙ্গলৰ যদি সব কেটা আটাই কেটা যদি করসপন্ডিং এঙ্গেলস ইকুৱেল হয় তেতিয়া হেতু আমি ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গল বুলি কওঁ আৰু ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গলৰ করসপন্ডিং এঙ্গেলস বোৰ একে হেতু থেলছে কৈছিল থেলস গ্ৰীক ম্যাথমেটিশিয়ান আছিল মই লাষ্ট ভিডিওটোত কৈছো অলৰেডি তো যেতিয়া সব ইকুইএঙ্গুলাৰ ট্ৰায়াঙ্গল হয় হেতৰ করসপন্ডিং সাইডস বোৰ ৰেশিও একে থাকে আৰু করসপন্ডিং সাইডছৰ ৰেশিও একে হলে এতিয়া আমি গম পাইছো কি যে সিমিলাৰ হ'ব কাৰণে এঙ্গেল কিটা ইকুৱেল হ'ব লাগে করসপন্ডিং আৰু করসপন্ডিং সাইডস খিনি ৰেশিও একে হ'ব লাগে তো এই থিওৰামটোত কি কৈছে থিওৰামটোৰ মতে সাপোজ দুটা ট্ৰায়াঙ্গল আছে ABC আৰু PQR থিওৰামটোত কি কৈছে যদি এহতৰ angles kita corresponding angles kita equal mane angle A equal to angle P angle B equal to angle Q angle C equal to angle R tetia ki hobo ehotor corresponding angles ratio kita corresponding sides kita ratio eke hoy jabo tar mane corresponding sides ki AB by PQ onurup aru AC by PR aru BC by QR etu ketia hobo jodi corresponding angles kita equal ketia mane angle A equal to angle P hobo angle B equal to angle Q hobo aru angle C equal to angle R hobo jetia ei tinta hobo etu corresponding angles kita equal hobo tetia etu hobo aru finally ki hobo triangle ABC junto ase aru triangle PQR junto ase হেতু কি হ'ব সিমিলাৰ হৈ যাব এটো সিমিলাৰৰ সিম্বল দে এটো এনেকে আমি লিখিলে এটো সিমিলাৰ আগতে কনগ্ৰুৱেন্ট টো এনেকে লিখিছিলো ন এটো কনগ্ৰুৱেন্ট আছে এটো সিমিলাৰ তো যেতিয়া এটো হ'ব এটো আমাৰ সিমিলাৰ হ'ব থিওৰামটো এটোৱে কৈছে আৰু থিওৰামটো যেহেতু এঙ্গেলৰ ওপৰত ডিপেন্ড হৈ আছে এঙ্গেলৰ ওপৰত ডিপেন্ড মানে ইফ এঙ্গেলস corresponding angles are equal then this এইকিটা দেন এই দুটা পাৰ্ট হল দেন ঠিক আছে আৰু এটো হল ইফ তার মানে এঙ্গেলৰ ওপৰত ডিপেন্ড হৈ আছে এই কাৰণে আমি থিওৰাম 6.3 টো চাবা এ বুলি লিখা আছে মানে এ পোস্টুলেট এটো আমি যেনেকে কনগ্ৰুৱেন্ট হৰবহমত পাইছা যে এ পোস্টুলেট হলে ট্ৰায়াঙ্গল দুটা কনগ্ৰুৱেন্ট হয় ইয়াতো আমাৰ এ আছে কিন্তু ইয়াৰ এ
এংগেলটো হ'ল আমাৰ করসপন্ডিং এংগেলসে হয় লগতে আমাৰ ৰেশিওটো ইকুয়াল হ'ব লাগিব আৰু ৰেশিও ইকুয়াল হোৱাৰ কাৰণে আমাৰ মানে এংগেল আৰু ৰেশিও দুটা হোৱাৰ কাৰণে আমাৰ এটো ট্ৰায়াঙ্গলটা সিমিলাৰ হৈ যায় তো এটো আমি এতিয়া প্রুফ কৰিবলৈ ট্ৰাই কৰিম এটা প্রুফ কৰিবৰ কাৰণে আমি এটো অবভিয়াস কথা আছে তোমালোকে দুটা ট্ৰায়াঙ্গল লবই লাগিব তো মই ট্ৰায়াঙ্গল লৈছো দুটা ABC আৰু PQR তোমালোকে যি ইচ্ছা লব পাৰা আৰু এই থিওৰামটো প্রুফ কৰিবৰ কাৰণে আমি কনস্ট্ৰাকশন এটা কৰিব লাগিব যোনটো হ'ল ইয়াত আমি এটা কাট কৰিম ইয়াত আমি এটা কাট কৰিম ঠিক আছে সাপোজ এটো x এটো y আৰু এটো জয়েন কৰি দিম ঠিক আছে এনেকুৱাকে জয়েন কৰিম যে px আৰু ab সমান হয় আৰু py আৰু ac সমান ঠিক আছে আমাৰ নতুন কনস্ট্ৰাকশন এটো আমি নিজে লৈছো ঠিক আছে তো আমাৰ লিখা স্টাইলটো কি আছিল মই লাষ্ট থিওৰাম কেটা প্রুফ কৰোঁতে কৈছো যে আমি যেহেতু ABC আৰু PQR নতুন ট্ৰায়াঙ্গল দুটা নিজে কনসিডাৰ কৰিছো সেইকাৰণে কি কৰিব লাগিব লেট আমাৰ লিখা স্টাইলটো ইয়াত স্টাৰ্ট হ'ব লেট ABC and PQR be two triangles ঠিক আছে ABC আৰু PQR be two triangles তাৰপিছত আমাৰ কি আছিল গিভেন থিওৰামটো মতে থিওৰামটো তোমালোকে ভালকে এবাৰ পঢ়া মই স্ক্ৰিনত এবাৰ দিছিলো তোমালোকক যে এংগেল হুজ বা where angle A equal to কিমান angle P angle B equal to angle Q আৰু angle C equal to angle R ঠিক আছে তো এইকিটা হল আমাৰ গিভেন কাৰণ করসপন্ডিং এংগেলস কিটা ইকুয়াল হয় বুলি কৈছে তাত এটো ইফ এতিয়া দেন খিনি প্রুফ কৰিব লাগে এটা দেন খিনি কি কৈছে আমি কি আনিব লাগিব এতিয়া ৰেশিও খিনি ইকুয়াল আনিব লাগিব আৰু ফাইনালি কি হৈ যাব সিমিলাৰ হৈ যাব সিমিলাৰ কেতিয়া হয় যেতিয়া এংগেল কিটা ইকুয়াল হয় আৰু করসপন্ডিং সাইডস কিটা ৰেশিও একে হয় তো আমি ফাইনালি করসপন্ডিং সাইডস কিটা ওলাব ৰেশিও খিনি ওলাবলৈ ট্ৰাই কৰো ফাৰ্স্টত তো এতিয়া আমি কনস্ট্ৰাকশন কৰিছো কি কৰিলো কনস্ট্ৰাকশন কি কৰিলো x আৰু y পয়েন্ট টু কাট কৰিছো কাট কৰাৰ পাছত xy টু জয়েন কৰি দিছো যাতে px ইকুয়াল টু ab হয় আমি কি কৰিছো কাট x and y at ক'ত কাট কৰিছো pq and pr such that px equal to ab and py equal to কি হ'ব AC and xy is joint এটো লিখিব পাৰিবা সবে দেই কনস্ট্ৰাকশন আমি কি কৰিছো x আৰু y পয়েন্ট কাট কৰিছো কোড কাট কৰিছো pq আৰু pr যাতে px equal to ab হয় আৰু py equal to ac হয় আৰু xy টো আমি কি কৰিছো ফাইনালি জয়েন কৰি দিছো তো সেই কথাটো আমি কনস্ট্ৰাকশনত লিখিলো এতিয়া আমি মই অলৰেডি অথনি কলো এইখিনি কথা এতিয়া আমাৰ চোৱাচোন এবাৰ ট্ৰায়াঙ্গল দুটাৰ ফালে মন কৰাচোন এই ট্ৰায়াঙ্গল দুটাত কি আছিল a2 আৰু এটো ইকুয়াল আছিল নে আমি এতিয়া ABC আৰু PXY ট্ৰায়াঙ্গলটো ধৰিছো দে আমাৰ মেইন প্রুফ কৰিব লাগে এই ডাঙৰ ট্ৰায়াঙ্গল আৰু এই ABC লগত কিন্তু আমি এটা কনসিডাৰ কৰিছো ABC আৰু PXY তো PXY আৰু ABC কি আছে এংগেল A ইকুয়াল টু এংগেল P এটো অলৰেডি গিভেন আছে আৰু এটো ইকুয়াল টু এটো আমি অলৰেডি এটা লৈছো মাত্ৰ কনস্ট্ৰাকশনৰ হিচাপত আৰু এটো ইকুয়াল টু এটো আমি কনস্ট্ৰাকশনত লৈছো হয় তেতিয়া হলে ট্ৰায়াঙ্গল দুটা কি হৈ যাব কনগ্ৰুয়েন্ট হ'ব না আমি কনগ্ৰুয়েন্টত পাইছিলো ন SAS পোস্টুলেটত ট্রায়াঙ্গল দুটো কনগ্রুয়েন্ট হবে তো কনগ্রুয়েন্ট হলে কি হয় CPCT হলে CPCT মানে কি আছিল করসপন্ডিং পার্টস অফ কনগ্রুয়েন্ট ট্রায়াঙ্গল অনুরূপ সৰ্বসম ত্ৰিভুজৰ অনুরূপ পার্ট কি হয় যেতিয়া দুটা ট্রায়াঙ্গল কনগ্রুয়েন্ট হৈ যায় তেতিয়া অটোমেটিক্যালি এই এংগেলটো ইকুয়াল হৈ যায় কনগ্রুয়েন্ট হোৱাৰ পাছত করসপন্ডিং CPCT বুলি পাইছিলা যে এটো করসপন্ডিং এটো ইকুয়াল হৈ যাব এটো করসপন্ডিং এটো ইকুয়াল হৈ যাব হয় কনগ্রুয়েন্ট হোৱাৰ পাছত তো আমি এতিয়া কনগ্রুয়েন্ট হোৱাৰ পাছতহে হ'ব এইখিনি তো কনগ্রুয়েন্ট দেখাই লম ঠিক আছে এটো কনগ্রুয়েন্ট দেখাবৰ কাৰণে আমি এতিয়া কনস্ট্ৰাকশনৰ পাছত কি স্টাৰ্ট কৰিব লাগে প্রুফ কি কলো মই কনগ্রুয়েন্ট দেখাব লাগে কনগ্রুয়েন্ট কোড ABC আৰু PXY triangle to consider কৰিব লাগিব ফাৰ্স্ট তো in triangle ABC and triangle PXY এই দুটা ট্রায়াঙ্গল আমি উমাই ললো ঠিক আছে মান আমি এইখিনি এটো কথা কম মানে এই কাৰণে in triangle ABC and PXY কি আছে
angle A equal to angle P বুলি দিয়া আছে তো আমি এটো দিয়া আছে না angle A equal to angle P এটো কোশ্চেনটো কৈছিল না তো এখানে ইয়াত কি লিখি আমি given বা দিয়া আছে ঠিক আছে তাৰ পিছত কি আছে আমি কনস্ট্ৰাকশনত কেনেকৈ লৈছো px equal to pv px equal to ab আৰু py equal to ac এটো লৈছো না আমি কনস্ট্ৰাকশন তো এটো কি লিখিম according to construction মডেল লৈছো ঠিক আছে তো এই তিনটা হলে কি হৈ যায় তিনটা যদি আমাৰ ট্রায়াঙ্গল দুটা আমি রিলেশন দেখাব পাৰো কি হৈ যায় ট্রায়াঙ্গল দুটা কনগ্ৰুয়েন্ট তো abc কনগ্ৰুয়েন্ট টু ট্রায়াঙ্গল pxy কেনেকৈ কনগ্ৰুয়েন্ট হৈছে SAS কনগ্ৰুয়েন্সি পস্তুলেট ঠিক আছে তো কনগ্ৰুয়েন্ট হোৱাৰ পাছত কি হয় বুলি কৈছো CPCT মানে corresponding parts of congruent triangle এখিনি অলৰেডি ক্লাস 9 তে পাই আহিছে তো corresponding parts খিনি কোনখিনি এই দুটা ট্রায়াঙ্গলৰ ABC আৰু PXY কোনখিনি corresponding part angle B আৰু angle X হ্যাঁ তো angle B equal to angle X হৈ যাব অটোমেটিক এতিয়া তো angle B equal to angle X আৰু কি হ'ব and angle C equal to angle Y এখিনি কি হ'ল কেলে আহিলে এখিনি CPCT এটো ব্র্যাকেটত লিখিব লাগিব কেলে এটো কনগ্ৰুয়েন্ট হোৱাৰ পাছত এটো হয় কনগ্ৰুয়েন্ট হলে এই corresponding parts খিনি ইকুৱেল হয় এটা এটো হৈ গল ঠিক আছে এতিয়া এই ট্রায়াঙ্গল দুটাত চোৱাচোন ভালকে এতিয়া কি আছে আমি কি লৈছিলো গিভেনত B equal to Q লৈছিলো না আৰু C equal to R লৈছিলো মানে আমি লৈছিলো A equal to P B equal to Q C equal to R কাৰণ corresponding angles খিনি অনুৰূপ কোনখিনি সমান হয় বুলি ধৰিয়ে লৈছিলো ইয়াত থিওৰাম 6.3 তে তো তাৰ মানে B equal to Q দিয়া আছিল এতিয়া B equal to X পাই গলো তাৰ মানে X equal to Q হ'ব না তো সিমিলাৰলি C equal to আমি R লৈছিলো এতিয়া C equal to Y পালো তাৰ মানে তেতিয়া হলে আমাৰ C equal to X Y equal to R হৈ যাব না তো হেতু আমি লিখিলো তো কি হল angle B equal to angle X and we have আমাৰ কি আছিল B equal to X আছিল আৰু আমি লৈছিলো কি we have and given we have no given আছে to and given angle B equal to angle Q আৰু কি দিয়া আছে angle C equal to angle R এটো দিয়া আছে এটা B যদি X ৰ লগত সমান হয় আৰু B যদি Q লগত সমান হয় তেতিয়া হলে B অটোমেটিক্যালি X automatically Q লগত সমান হৈ যাব না তো therefore X equal to angle Q হল তো similarly C যদি Y লগত সমান C যদি আকৌ R লগত সমান তেতিয়া Y আৰু R একে হ'ব না তো Y equal to R হল angle X equal to angle Q angle Y equal to angle R পাই গল এতিয়া চোৱাচোন এই ট্রায়াঙ্গলটো এতিয়া বাদ দিয়া অকমান টাইমৰ কাৰণে এতিয়া ভাবা যে এইটো সমান আৰু এইটো সমান তেতিয়া কি হয় যেতিয়া আমাৰ এনেকে দুটা এনেকে থাকে ঠিক আছে এটো আমি এনেকে পাইছিলো মই এটা নাম কোৱা নাই কি এইটো ইকুৱেল হয় তেতিয়া কি হয় এটো লাইন L এটো লাইন M এটো যদি এই এংগলটো আৰু এই এংগলটো যদি সমান হয় তেতিয়া হলে লাইন দুটা কি হয় প্যারালাল হয় এইবোৰ লাইন কি corresponding angles এই দুটা এংগল অনুৰূপ কোণ তো যেতিয়া লাইন দুটা সমান্তৰাল হয় তেতিয়াহে এই টেনজেন্ট তেতিয়া কি হয় টেনজেন্ট নহয় সৰি ট্ৰান্সভাৰ্সাল এই ট্ৰান্সভাৰ্সালত এই corresponding angles কিটা তেতিয়া ইকুৱেল হয় ঠিক আছে তো এই কাৰণে এইটো corresponding angle নহয় জানো এইটো ওপৰটো এইটো ইকুৱেল এইটো ইকুৱেল তেতিয়া এইকিটা corresponding angle কেতিয়া ইকুৱেল হয় যেতিয়া এই দুটা লাইন প্যারালাল হয় তাৰ মানে আমি কি গম পাইলো ফাইনালি কি গম পাইলো যে xy সমান্তৰাল হল কাৰ লগত q r লগত কেনেকৈ হল গম পালা নহয় এই corresponding angles ইকুৱেল হোৱাৰ কাৰণে corresponding angles কেতিয়া ইকুৱেল হয় যেতিয়া এই লাইন দুটা প্যারালাল নোহোৱাকে corresponding angle ইকুৱেল হ'ব নোৱাৰে ঠিক আছে তো তাৰ মানে লাইন দুটা প্যারালাল হলে তেতিয়াহলে আমি লাস্ট ভিডিওটোত আমি কি ডিসকাস কৰিছিলো থিওৰাম 6.1 আৰু 6.2 বেসিক প্ৰপৰচনেলিটি থিওৰাম কি ডিসকাস কৰিছিলো যে এটা ট্রায়াঙ্গলত যদি এইটো প্যারালাল হয় তেতিয়াহলে px by pq equal to py by pr হয় আমি কি লিখিছিলো মই যদি লাইন দুটা প্যারালাল হয় তেতিয়া থিওৰাম 6.1 এ কি কৈছিলে px by xq বুলি কৈছিলে আৰু py by yr বুলি কৈছিলে হয় আৰু মই एग्जांपल 1 টো ডিসকাস কৰিছিলো তাত আমি কি পাই গৈছিলো এইটো ইকুৱেল টু কি px by xq লিখি আমি pq লিখিব পাৰো আৰু
পি ৱাই বাই ৱাই আৰ নিলিখি পি আৰ লিখিব পাৰো ঠিক আছে তো আমি এইটো ইউজ নকৰো এতিয়া এইটো ইউজ কৰিম ঠিক আছে যিকোনো এটা লিখিব পাৰো লাইন দুটা প্যাৰালেল হলে তো আমি এইটো ইউজ কৰিম ঠিক আছে তো ইয়াত ইমপ্লাইজ কি লিখিম px equal to px by pq equal to py by pr হলে এটা চোৱাচোন এই px by pq আছে px মানে কি আছিল ab নাছিল জানো আমি কনস্ট্ৰাকচনৰ মতে তো আমি ইয়াৰ ইমপ্লাইজ কি লিখিব পাৰো px নিলিখি px ৰ ঠাইত আমি কি লিখিব পাৰো ab লিখিব পাৰো কাৰণ px equal to আমি ab লৈছিলো তো px by pq equal to py মানে কিমান ac লৈছিলো এটো কনস্ট্ৰাকচনৰ মতে ac py by এটো pr এ থাকিব ঠিক আছে তো এটা এটো আমি ৰিলেচন বনালো ইকুৱেচন নম্বৰ 1 ঠিক আছে তো সিমিলাৰলি আমি এনেকা এটা ৰিলেচন পাম এটো এটা ৰিলেচন হৈ গল কাৰণ আমি এইটো ইয়াত এনেকা আকিছিলো ঠিক আছে এটা সিমিলাৰলি এটা আমি যদি এই লাইনটো নেয়া কি এনেকে নেয়া কি যদি লাইনটো মই এনেকে আকো এইটো লগত প্যাৰালেল হোৱাকে তাৰপিছত কন্ডিশনখিনি একেই ষ্টাইলটো যদি প্ৰুফ কৰিবলৈ ট্ৰাই কৰো তেতিয়া আমি আকৌ কি পাম তো আমি এইখিনি নেদেখাও মানে এটো অলৰেডি বহুত দীঘল হৈ গল যে তো এটো আমি এতিয়া কি লিখিম সিমিলাৰলি মানে একে ধৰণে আমি যদি কৰো কামখিনি তেতিয়া হলে আমি কি পাব পাৰো আমি কি পাব পাৰো ab by pq এটা পালো ন তো আকৌ আমি একে ধৰণে ইয়াত লিখিম সিমিলাৰলি কৰি নেদেখাও মানে সিমিলাৰলি we will get কি পাম ab by pq অথনি কি হল ab by pq equal to ac by pr এতিয়া আমি লাইন দুটা এনেকে ললে ab by suppose বেলেগ দুটা ললে হল ab by pq equal to bc by qr equal to bc by qr ঠিক আছে এটো ইকুৱেচন নম্বৰ 2 দিলি এতিয়া মই এইখিনি দৰকাৰ নাই এতিয়া এই দুটা চোৱাচোন এটো লিখিবা ইয়াৰ তলতে লিখিবা এইখিনি তো এতিয়া এই দুটা চোৱাচোন ab by pq ইয়াতো আছে মানে লেফট হ্যান্ড সাইড ইকুয়াল তেতিয়াহলে রাইট হ্যান্ড সাইড ইকুয়াল হ'ব না আমাৰ তিনটা ইকুয়াল হৈ গল না অলৰেডি তো from 1 and 2 we will get ki ab by pq equal to ac by pr equal to bc by qr হলে তো এটো আমি এই দুটা পালো আমাৰ উদ্দেশ্যটো কি আছিল করসপন্ডিং সাইডস খিনি আমি ৰেশিওটো একে হয় বুলি দেখাব লাগে তো প্ৰথমত করসপন্ডিং সাইড গুটেকিটা একেলগে নাপাও দুটাকে পাম তো এই দুটাকে পালো কেলে কাৰণ মই লাইনটো এনেকে লৈছিলো এতিয়া মই সিমিলাৰলি পাৰ্টটোত মই ইয়াত কি হুমাই আছে গম পাই জানা ইয়াত মই গুটে প্ৰথমত যোনখিনি পাৰ্ট কৰিলো এই সিমিলাৰলি ওয়াৰ্ডটোতে হুমাই আছে মানে আমি লাইনটো এতিয়া এনেকে নলয় এনেকে লম ইয়াত xy টো ইয়াত লম xy টো ইয়াত লম এতিয়া তাৰপিছত এইখিনি একেখিনি কাম এনেকে বেকাকে মানে কন্টিনিউ কৰিম ঠিক আছে কন্টিনিউ কৰিলে আমি আকৌ কি পাম ab by pq ac by ar পাইছিলো ন ab by pq এতিয়া bc by qr পাম তেতিয়ালে ab by aq এটো সমান এটো আকৌ ইয়াত সমান তাৰ মানে এই দুটা সমান হৈ যাব আৰু এই দুটা সমান মানে আমাৰ তিনটাই সমান লাগে এই তিনটা পাই গল এতিয়া আমাৰ কি হল এইখিনি ৰেশিও ইকুয়াল হৈ গল আৰু অলৰেডি গিভেনত কি আছিল যে এংগেলস খিনি ইকুয়াল অনুৰূপ কোনখিনি ইকুয়াল বুলি অলৰেডি কোৱা আছিল আৰু এতিয়া করসপন্ডিং অনুৰূপ সাইড খিনি আমি ৰেশিও একে পাই গলো তাৰ মানে হেন্স কি হৈ গল ফাইনালি কি পাই গলো ট্ৰায়াঙ্গল abc similar to triangle pqr এইটোৱে ক'ব লাগিছিল হৈ গল থিওৰামটো প্ৰুফ আমাৰ তো মানে কি আমাৰ প্ৰুফ কৰাতে কনস্ট্ৰাকশনটো যদি অকন গম পোৱা তাৰ পাছত প্ৰসিডিউৰটো একেটা প্ৰথমে আমি কনগ্ৰুয়েন্ট প্ৰুফ কৰিম কনগ্ৰুয়েন্ট প্ৰুফ কৰাৰ পাছত আমাৰ ইয়াত যেতিয়া মই এবাৰ ইয়াত অকন ৰাফলি কৈ দিছো কথাটো এটো আগত মই যেনেকৈ কৰিছিলো এইটো মই যেতিয়া লাইনটো আছিল আমি কি আমাৰ মেইন উদ্দেশ্যটো কি আছিল ফাৰ্স্ট এটো কনগ্ৰুয়েন্ট প্ৰুফ কৰিব লাগে কনগ্ৰুয়েন্ট প্ৰুফ কৰাৰ পাছত সিপিসিটিৰ মতে এটো ইকুয়াল হৈ যাব এটো ইকুয়াল হৈ যাব অলৰেডি আমাৰ গিভেনত b ইকুয়াল টু q দিয়া আছে c ইকুয়াল টু r দিয়া আছে আৰু এটা b ইকুয়াল টু q আমি পাম b ইকুয়াল টু x তেতিয়াহলে x ইকুয়াল টু q হৈ যাব আকৌ সিমিলাৰলি y ইকুয়াল টু r হৈ যাব এই দুটা কেতিয়া ইকুয়াল হয় এইটা কি হয় করসপন্ডিং এংগেলস কেতিয়া ইকুয়াল হয় যেতিয়া লাইন দুটা প্যারালাল হয় এই প্যারালালৰ কথাটো যদি আনি লব পাৰা তেতিয়া ৰেশিও প্যারালাল হলে কি হয় 6.1 টো মনত পেলালে হ'ল প্যারালাল হলে কি হয় px by pq equal to py by pr তো এই px ৰ জায়গাত ab পুট কৰি দিলা আকৌ py ৰ জায়গাত ac পুট কৰি দিলা কাৰণ px equal to ab লৈছো আৰু py equal to ac লৈছো এটো কনস্ট্ৰাকচনৰ মতে লৈছো তো হৈ গল আমাৰ প্ৰুফ
ঠিক আছে তো সিমিলাৰলি মানে পাৰ্টটো আমি এড কৰিব লাগিব কাৰণ তিনটা লাগিব যে আমাৰ এই সিমিলাৰটো একেবাৰে ইজি আগৰ ফাৰ্স্ট পাৰ্টটো গম পালে বুজি পালে ঠিক আছে তো এতিয়া আমাৰ থিওৰাম 6.4 টোলৈ গৈছো তোমালোকৰ স্ক্ৰিনত এতিয়া দেখিছা কিতাপতো আছে যে থিওৰামটো কি কৈছে ইফ ইন টু ট্ৰায়াঙ্গলছ sides of one triangle are proportional that is in the same ratio the sides of the other triangle then their corresponding angles are equal and hence the two triangles are similar মানে এতিয়া উল্টাটো কৈছে যে এতিয়া কৈছে আগত আপুনি কি কৈছিলে যে দুটা ট্ৰায়াঙ্গলৰ যদি এংগলস কিটা ইকুয়াল হয় তেতিয়া corresponding sides খিনি ৰেশিও একে হ'ব আৰু ৰেশিও একে হলে সিমিলার হৈ যাব কিন্তু এতিয়া কি কৈছে যে দুটা ট্রায়াঙ্গল আছে দুটা ট্রায়াঙ্গলৰ এতিয়া সব ৰেশিও খিনি ইকুয়াল সাইডস অনুৰূপ বাহুৰ ৰেশিও খিনি ইকুয়াল আৰু ৰেশিও খিনি ইকুয়াল হলে করসপন্ডিং এংগলস খিনি ইকুয়াল হৈ যাব আৰু এংগলস খিনি ইকুয়াল হোৱাৰ লগে লগে ট্রায়াঙ্গল দুটা সিমিলার হৈ যাব মানে গিভেন কি আছে এটা ইফ মই এটা যদি মই ম্যাথমেটিক্যালি লিখো কথাটো এটো লাইনত সেন্টেন্সত লিখা আছে মই যদি এটো কথাটো এনেকে লিখো ইফ AB by PQ equal to AC by PR equal to BC by QR যদি এটো হয় মানে করসপন্ডিং অনুরূপ বাহু কিটা যদি অনুপাতবোৰ এটো হয় দেন কি হ'ব করসপন্ডিং এংগলস খিনি ইকুয়াল মানে দেন এংগল A equal to এংগল P হ'ব এংগল B equal to এংগল Q হ'ব আৰু এংগল R equal to এংগল C হ'ব ঠিক আছে যদি এটো হয় তেতিয়া এটো হ'ব আৰু এটো হলে ফাইনালি কি হ'ব দেন ট্রায়াঙ্গল দুটা কি হৈ যাব ABC সিমিলার টু ট্রায়াঙ্গল PQR হৈ যাব বুঝানা থিওরামটো এটো কৈছে আৰু এটো থিওরামক আমি SSS মানে সাইড 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 পোস্টুলেট বুলি কওঁ কেলে কাৰণ এটো সাইডৰ কথাটো গিভেনটো কি আছে সাইড মানে করসপন্ডিং সাইডস বোৰৰ ৰেশিওটো দিয়া থাকে ইয়াত ইফ হয় এতিয়া এটো হ'ব আৰু তেতিয়া এটো হ'ব ঠিক আছে একাৰণে আমি এটো কি বুলি কওঁ SSS 6.4 এই থিওরামটো একে স্টাইলতে প্ৰুফ কৰিব লাগিব অকমান বেলেগ আছে তোমালোকে কিতাপটো অলৰেডি দিয়া আছে তো এটো প্ৰুফটো মই তোমালোকৰ কাৰণে এৰি দিছো তোমালোকে নিজে প্ৰুফ কৰিবলৈ ট্ৰাই কৰিবা এক্সামত কিন্তু প্ৰুফ আহে তো ট্ৰাই ইট বাই yourself মই এটা 6.5 ত মুভ কৰিছো থিওৰাম এতিয়া থিওৰাম 6.5 টো লৈছো 6.5 ত কি কৈছে যে if one angle of a triangle is equal to one angle of the other triangle and the sides including these angles are proportional মানে যদি এটা ট্রায়াঙ্গলৰ আৰু এটা ট্রায়াঙ্গলৰ লগত এটা এংগল যিকোনো এটা এংগল ইকুয়াল দেই মই অকল কোৱা নাই যে এংগল A মই জাস্ট ধৰি লৈছো এংগল A ইকুয়াল টু এংগল P যদি যিকোনো এটা এংগল যদি ইকুয়াল হয় ইয়াৰ লগত লাগি থকা সাইডস খিনি কোনখিনি এংগল A লগত লাগি থকা সাইড এটো এটা হয় আৰু P লগত লাগি থকা এটো এটা এই লাগি থকা সাইডস খিনি বাহু খিনি যদি ৰেশিওটো অনুপাতটো একে হয় তেতিয়া ট্রায়াঙ্গল কেটা ইকুয়াল হয় বুঝা মানে ইফ মই এটো ম্যাথমেটিক্যালি এনে এংগল A বুলি ধৰিছো দে অকল এংগল A বুলি নহয় এংগল A ইকুয়াল টু P যদি হয় তেতিয়া হলে কি হ'ব AB by PQ equal to AC by PR এই দুটা ইফতে পৰিব দে যদি A equal to P হয় আৰু and এটো equal to এটো হয় তেতিয়া ট্রায়াঙ্গল দুটা কি হ'ব সিমিলার হ'ব বুঝা না then two triangles will be similar মানে angle triangle ABC similar to triangle PQR ঠিক আছে মানে দুটা এংগল ইকুয়াল আৰু তাৰ লগত লাগি থকা corresponding sides খিনিৰ ৰেশিওটো সমান মানে proportion মানে অনুপাতটো সমান মানে ৰেশিওটো সমান বুলি বুজা এতিয়া মই এংগল A equal to P লৈছো এংগল A equal to P যদি নলও বেলেগ এংগল দুটাৰ কথা যদি কওঁ তাৰ মানে কোনটো হ'ব সপোজ এটো নহয় এই দুটা ইকুয়াল নহয় এই দুটা ইকুয়াল হয় এই দুটা ইকুয়াল সপোজ মানে এংগল B equal to এংগল Q সপোজ তেতিয়া হলে ইয়াৰ লগত লাগি থকা সাইড খিনি কোনখিনি এটো আৰু এটো হয় এটো আৰু এটো তেতিয়া কি হ'ব ৰেশিও কোন কেটা হ'ব AB by PQ আৰু এটো লগত BC by QR বুঝা গিভেন এটো ইফ টু চেঞ্জ হৈ যাব যদি এংগল কেটা চেঞ্জ হৈ যায় তেতিয়া এটো ৰেশিও কেটা চেঞ্জ হৈ যাব বেলেগ মানে এংগলটো লগত লাগি থকা ৰেশিও কি সাইড কেটা বাহু কেটাৰ হে ৰেশিও ইকুয়াল আৰু ট্রায়াঙ্গল দুটা সিমিলার হ'ব ঠিক আছে তাৰ মানে একাৰণে আমি এটো কি কওঁ SAS কেলে SAS এংগল এটা আছে এংগল এটা এংগলৰ কথা কৈছে একাৰণে A আৰু এটো দুটা সাইডৰ কথা কৈছে একাৰণে SS বুঝানে তো এই পোস্টুলেটটো নাম SAS বুলি কলো আমি সিমিলাৰিটি বুলি SAS সিমিলাৰিটি ইউজ কৰিছো বুলি কলো আমাৰ চলিব
তো মই এতিয়া এই থিওৰামটো তোমালোকক প্ৰুফ কৰি দেখাইছো কেনেকৈ কৰিব লাগে এতিয়া আমি ট্ৰায়াঙ্গেল দুটা লৈছো প্ৰুফ কৰিব যাওঁতে ট্ৰায়াঙ্গেল দুটা ল'বই লাগিব ট্ৰায়াঙ্গেল দুটা লোৱাৰ পাছত মই একেই কনষ্ট্ৰাকচন কৰিম ইয়াত একেই ষ্টাইলত অথনি 6.3 মই যেনেকৈ কৰিছো এই গোটেইকেইটা থিওৰাম প্ৰুফ কৰিবৰ কাৰণে কনষ্ট্ৰাকচনটো একেই তো অকমান ইজি হয় তোমালোকৰ কাৰণে তো একেই ষ্টাইলত লৈছো x y জয়েন কৰিছো জয়েন কৰাৰ পাছত কি কৰিছো এনেকুৱাকে কাট কৰিছো যাতে ab ইকুৱেল টু px হয় আৰু ac ইকুৱেল টু py হয় এনেকেই লৈছো কন্ডিশন ঠিক আছে তো লেট কি ল'ব লাগিব আকৌ let abc and pqr be two triangle এটো মই জেনেকে অথনি লিখিছিলো 6.3 তো এটো ষ্টাইলত লিখিবা let abc and pqr be two triangle এটা কন্ডিশনটো লিখিব লাগিব দেই এটা কন্ডিশনটো কি ল'ব লাগিব আমি যিকোনো এটা কন্ডিশন লৈ লম মানে এটা এংগেল ইকুৱেল আৰু তাৰ লগত লাগি থকা করসপন্ডিং সাইডখিনি ৰেশিও একে মানে অনুৰূপ কোণৰ অনুৰূপ বাহুৰ ৰেশিওখিনি একে কিন্তু এংগেলটো ফাৰ্ষ্টত লাগিব তেতিয়াহে আমি কোনটো লাগি থকা করসপন্ডিং সাইডস গম পাম ঠিক আছে তো where angle a equal to আমি easy to লৈছো দেখিবলৈ যোনটো ইজি হয় angle a equal to angle p and angle a equal to angle p হলে তাৰ লগত কোনটো ৰেশিও ইকুৱেল হ'ব লাগিব বুলি কৈছিলো মই অথনি ab by pq equal to pu ac by pr ঠিক আছে তো এটো হ'ব এটো লেট মানে এটো গিভ ইফ তাৰ পাছত আমি প্ৰুফ কি কৰিব লাগে ট্ৰায়াঙ্গেল দুটা সিমিলাৰ বুলি প্ৰুফ কৰিব লাগে বুজিছানে মানে এংগেল দুটো ইকুৱেল আৰু তাৰ লগত লাগি থকা করসপন্ডিং সাইডখিনি ৰেশিও একে তো হেতু ললো এতিয়া আমাৰ কনস্ট্ৰাকচন আহিব কনস্ট্ৰাকচন পাৰ্ট মই এতিয়া নিলিখো মই অলৰেডি 6.3 প্ৰুফ কৰোতে যোনটো কনস্ট্ৰাকচন সেন্টেন্সটো লিখিছো এক্স্যাক্টলি একে হ'ব ইয়াত ঠিক আছে তো মই কনস্ট্ৰাকচনটো ইয়াত এভয়েড কৰিছো কিন্তু কনস্ট্ৰাকচন কৰিবই লাগিব এটা কনস্ট্ৰাকচনটো মই কেনেকৈ কৰিছো হেতু লিখি লৈছো কনস্ট্ৰাকচনৰ অকমান পাৰ্ট এটা লিখি লৈছো লাইনটো নিলিখিলো আমি কি কেনেকৈ লৈছো কনস্ট্ৰাকচনটো যাতে ab ইকুৱেল টু px হয় আৰু ac ইকুৱেল টু py হয় এনেকৈ লৈছো কনস্ট্ৰাকচনটো হয়নে এতিয়া চোৱাচোন এই ab ইয়াত আছে ন ইয়াত আমি পুট কৰি দিম ab জায়গাত px লিখি দিম আৰু ac জায়গাত py লিখি দিম দেই তো ইকুৱেশ্যন নম্বৰ 1 দি লৈছো তো ইকুৱেশ্যন 1 ইমপ্লাইজ কি কৰিম যে ab জায়গাত আমি px পুট কৰি দিলো তো px by pq ইকুৱেল টু ac জায়গাত py পুট কৰি দিলো py by pr এটো পাই গলো এতিয়া এটো ট্ৰায়াঙ্গেলটোৰ লগত মিলাই চোৱাচোন ট্ৰায়াঙ্গেলটোৰ লগত মিলাই চাবলৈ হলে px by pq আছে তো px by pq কোন আছে px by pq আৰু py by pr আছে তেতিয়া হলে কি বুজাইছে এটো এতিয়া হয় থিওৰাম 6.2 মানে ইনভার্স বেসিক প্রপোর্শনালিটি থিওরাম ঠিক আছে এর মই কৰিব দিছিলো না 6.2 টো অলরেডি লাস্ট ভিডিওত কৰি দিছো তো এটো উল্টাটো মানে এই দুটা প্যারালাল হলে এই রেশিওটো হয় আৰু রেশিওটো ইকুয়াল হলে কি হয় এই লাইন দুটা প্যারালাল তাহলে এটো কি বুজাই আছে যে pxy প্যারালাল টু qy বুজাই আছে এটা ট্রায়াঙ্গেলত যদি এনেকে হয় তেতিয়া এটো পাম বুলি কৈছো মই তো ইনভার্স বেসিক প্রপোর্শনালিটি থিওরামটো ইয়াত ইউজ কৰিলো তো ইয়াত লিখি দিব পাৰা ইনভার্স BPT মানে ইনভার্স বেসিক প্রপোর্শনালিটি থিওরাম ইউজ কৰিছো ঠিক আছে তাৰ পাছত এতিয়া আমাৰ এটো প্যারালাল পাই গলো দেই এটা প্যারালাল পালে মই অথনি কি কৰিছিলো এই 6.3 প্ৰুফ কৰোতে মই কি কৰিছিলো এই লাইন দুটা এটো লাইন L এটো লাইন M এটো ট্রান্সভার্সাল লাইন L আৰু লাইন L M ৰ মাজত যদি এই লাইন দুটা প্যারালাল হয় L প্যারালাল টু যদি M হয় তেতিয়া এই দুটা অ্যাঙ্গেল কি বুলি কয় করসপন্ডিং আৰু এই দুটা অ্যাঙ্গেল কি হয় সদায় ইকুৱেল হয় অল্টারনেট অ্যাঙ্গেল করসপন্ডিং অ্যাঙ্গেল পাইছিলা নহয় তো এই তেতিয়া হলে সিমিলারলি যদি এই লাইন দুটা প্যারালাল পাই গলো আমি এই ৰেশিও কিটাৰ পৰা তেতিয়া এইটো ইকুৱেল হ'ব আৰু এইটো ইকুৱেল হ'ব উল্টাকে প্ৰসিড কৰিছো বুজি পাইছা যদি 6.3 মই যেনেকৈ কৰিছিলো তাৰে উল্টাটো কৰি আছো 6.5 ঠিক আছে তেতিয়া হলে আমাৰ যদি x আৰু প্যারালাল হৈ গল তেতিয়া হলে x ইকুৱেল টু y হৈ যাব x ইকুৱেল টু q হৈ যাব আৰু y ইকুৱেল টু r হৈ যাব বুজি পাইছা নে তো আমি এটো এতিয়া ইমপ্লাইজ কৰি ইয়াত লিখি লম তো ইমপ্লাইজ কি হৈ গল অ্যাঙ্গেল x ইকুৱেল টু অ্যাঙ্গেল q আৰু অ্যাঙ্গেল y ইকুৱেল টু অ্যাঙ্গেল r এটো কেলে হল করসপন্ডিং অ্যাঙ্গেলস ইয়াত লিখি লব অনুৰূপ কোণ
অনুৰূপ কোণ লিখিলে হ'ব কেলে প্যাৰালেল হলে অনুৰূপ কোণ সদায় ইকুৱেল হয় করসপন্ডিং এংগেলস ইকুৱেল হয় তেতিয়া হলে আমাৰ এইটো পাই গলো এতিয়া আমি কি কৰিব লাগে চোৱাচোন আমাৰ ট্ৰায়াঙ্গেল দুটা সিমিলাৰ প্ৰুফ কৰিব লাগে এটা ট্ৰায়াঙ্গেল দুটা সিমিলাৰ প্ৰুফ কৰিব যাওঁতে এতিয়া আমি বৰ্তমান লাগে কি পাইছো this equal to this equal to this আৰু এইটো equal to এইটো আমাৰ ওচৰত আমি ধৰি লৈছিলো ই গিভেনত আমি এইটো ধৰি লৈছিলো হয় এটা ট্ৰায়াঙ্গেল দুটা সিমিলাৰ প্ৰুফ কৰিব যাওঁতে কি হলে সিমিলাৰ হ'ব ট্ৰায়াঙ্গেল দুটা আমি 6.3 আৰু 6.4 অলৰেডি কৰি আহিছো তাৰ পাছতহে 6.5 ত মুভ কৰিছো তাৰ মানে আমি 6.3 আৰু 6.4 টো ইউজ কৰিব পাৰো ইয়াত তো 6.3 ত কি কৰিছিল যে এংগেল তিনটা ইকুৱেল হলে আমাৰ ট্ৰায়াঙ্গেল দুটা সিমিলাৰ হৈ যায় কেলে কাৰণ এংগেল দুটা সিমিলাৰ যদি এংগেল কিটা যদি করসপন্ডিং এংগেল কিটা যদি ইকুৱেল হয় তিনটা এংগেল এইটো ইকুৱেল টু এইটো এইটো ইকুৱেল টু এইটো আৰু এইটো ইকুৱেল টু এইটো যদি হয় তেতিয়াহলে আমাৰ ৰেশিও কিটা করসপন্ডিং সাইডছৰ ৰেশিও কিটা ইকুৱেল হয় আৰু করসপন্ডিং সাইডৰ ৰেশিও ইকুৱেল হলে ট্ৰায়াঙ্গেল দুটা সিমিলাৰ হৈ যায় ঠিক আছে তাৰ মানে আমি ডাইৰেক্টলি কি ইউজ কৰিব পাৰো এতিয়া যদি দুটা ট্ৰায়াঙ্গেলত এই তিনটা করসপন্ডিং এংগেলস কিটা যদি ইকুৱেল হয় তেতিয়া আমি কি ইউজ কৰিব পাৰিম যে ট্ৰায়াঙ্গেল কিটা সিমিলাৰ বুলি ডাইৰেক্ট কৈ দিব পাৰিম এতিয়া ইমানখিনি বহলাব নালাগে বুজিছানে তাৰ মানে এতিয়া আমি কি দেখালে হৈ যাব যে ট্ৰায়াঙ্গেলৰ গুটেকিটা এই দুটা ট্ৰায়াঙ্গেলৰ এইটো ট্ৰায়াঙ্গেল আৰু এইটো ট্ৰায়াঙ্গেলৰ এই ডাঙৰ ট্ৰায়াঙ্গেলটো দেই তো করসপন্ডিং এংগেলস খিনি ইকুৱেল বুলি দেখাই দিলে আমাৰ ট্ৰায়াঙ্গেল কিটা সিমিলাৰ হৈ যাব তেতিয়া হলে আমাৰ x এতিয়া বৰ্তমানলৈকে আমাৰ a ইকুৱেল টু p হে আছে এতিয়া আমি b ইকুৱেল টু q আৰু c ইকুৱেল টু r যদি দেখাই দিও তেতিয়া হলে করসপন্ডিং অনুৰূপ কোণ কিটা গুটেকিটা ইকুৱেল হৈ গল আৰু অনুৰূপ কোণ ইকুৱেল হলে ট্ৰায়াঙ্গেল কিটা সিমিলাৰ বুলি গম পাইছো এতিয়া ঠিক আছে তো আমি এতিয়া কেনেকৈ দেখাম হেতু তো হেতু দেখাবৰ কাৰণে x ইকুৱেল টু q বৰ্তমান আমাৰ আছে x ইকুৱেল টু q আছে আমি যদি এটা দেখাই দিব পাৰো x ইকুৱেল টু b আৰু y ইকুৱেল টু r আছে তেতিয়া y ইকুৱেল টু যদি c দেখাই দিব পাৰো তেতিয়া অটোমেটিক্যালি b ইকুৱেল টু q আৰু c ইকুৱেল টু r হৈ যাব তো এটো কেতিয়া হ'ব যদি এই ট্ৰায়াঙ্গেল দুটা এই হৰু ট্ৰায়াঙ্গেল দুটা কনগ্ৰুয়েন্ট হলে CPCT ইউজ কৰিছিলো যে 6.3 এই CPCT ইউজ কৰিলে আমাৰ এই টেকনিকটো আমাৰ খাটি যাব তাত তেতিয়াহলে আমি কি কৰিম এতিয়া এই ট্ৰায়াঙ্গেল কেটা আমি কনগ্ৰুয়েন্ট প্ৰুফ কৰিবলৈ ট্ৰাই কৰিম ফাৰ্স্ট ঠিক আছে তো কনগ্ৰুয়েন্ট প্ৰুফ কৰিব যাওঁতে আমি কি কৰিব লাগিব ট্ৰায়াঙ্গেল দুটা ঘুমাই ল'ব লাগিব কোন দুটা ট্ৰায়াঙ্গেলৰ কথা কৈছো ইন ট্ৰায়াঙ্গেল ABC and triangle PXY এই দুটা ট্ৰায়াঙ্গেল আমি ইয়াত ঘুমাই লৈছো ঠিক আছে তো ট্ৰায়াঙ্গেল দুটা কি আছে আমি কনগ্ৰুয়েন্ট প্ৰুফ কৰিব লাগে যদি লাগে তেতিয়া আমাৰ তিনটা কন্ডিশন দেখাব লাগিব তো তিনটা কন্ডিশন দেখাবৰ কাৰণে এংগেল A ইকুৱেল টু এংগেল P আছে নহয় আমাৰ ওচৰত এটা আমাৰ কি আছে এইটো গিভেন দিয়া আছে হা আমি ধৰি লৈছিলো তাৰপিছত এংগেল AB ইকুৱেল টু PX আছে ন আৰু AC ইকুৱেল টু PY আছে ন এইটো কনস্ট্ৰাকচনৰ কথা তো একৰ্ডিং টু কনস্ট্ৰাকচন বুলি লিখি দিবা একৰ্ডিং টু কনস্ট্ৰাকচন ঠিক আছে তো তিনটা বস্তু ইকুৱেল হলে ট্ৰায়াঙ্গেল কিটা কি হৈ যায় দুটা ট্ৰায়াঙ্গেল কনগ্ৰুয়েন্ট হৈ যায় তো ABC কনগ্ৰুয়েন্ট টু হৰবহম PXY তো এটো কি হৈ গল কি পস্তুলেটত হল দুটা সাইড এটা এংগেল তো SAS পস্তুলেটত কনগ্ৰুয়েন্ট ট্ৰায়াঙ্গেল দুটা কনগ্ৰুয়েন্ট হৰবহম হৈ এটা হৰবহম হলে কি হয় বুলি কৈছো করসপন্ডিং CPCT হয় CPCT কোন কিটা হ'ব ABC আৰু PXY মাজত CPCT কোনটো A আৰু P করসপন্ডিং B আৰু X করসপন্ডিং আৰু C আৰু Y করসপন্ডিং তাৰ মানে এংগেল B ইকুৱেল টু এংগেল X হ'ব আৰু এংগেল C ইকুৱেল টু এংগেল Y হ'ব এটো কেলে হল CPCT corresponding parts of congruent triangle হৰবহম ট্ৰায়াঙ্গেল দুটাৰ অনুৰূপ কোণ কেটা সদায় ইকুৱেল হৈ যায় যদি ট্ৰায়াঙ্গেল দুটা হৰবহম দেখাব পাৰো আমি এটা ট্ৰায়াঙ্গেল দুটা হৰবহম দেখালো হৰবহম হোৱাৰ কাৰণে এটো CPCT হৈ গল এতিয়া আমাৰ কি হল এটো পাই গলো অথনি আমি কি পাইছিলো তাক আমি মই মাত্ৰ মুছি পেলালো এংগেল B ইকুৱেল টু এংগেল এংগেল X ইকুৱেল টু এংগেল Q পাইছিলো না মই ইয়াত লিখি লৈছো দে কি পাইছিলো X ইকুৱেল টু এংগেল Q পাইছিলো আৰু এংগেল Y ইকুৱেল টু এংগেল R পাইছিলো এটো কেলে পাইছিলো কাৰণ X আৰু XY আৰু P আর প্যারালাল পাই গৈছিলো সমান্তৰাল পাই যোৱাৰ পাছত আমাৰ কি হৈ গৈছিল এটো অনুৰূপ কোণ কিটা সদায় ইকুৱেল হৈ যায় corresponding angles কিটা ইকুৱেল হয় যদি লাইন দুটা প্যারালাল এটো আছিল এটা চোৱাচোন X আৰু Q সমান আৰু B আকৌ X ৰ সমান তেতিয়াহলে B Q ৰ সমান হ'ব তো ইয়াত এটো তুমি তোমালোকে ইকুৱেশ্যন নম্বৰ 1 দি দিবা এটো মই ইকুৱেশ্যন নম্বৰ 2 দি দিছো তো from 1 and 2 we get কি পাম angle B equal to angle Q angle C equal to angle R হল না
এটা এঙ্গেল বি ইকুয়াল টু এঙ্গেল কিউ আৰু এঙ্গেল সি ইকুয়াল টু এঙ্গেল আর আর অলরেডি গিভেনত কি আছিল এঙ্গেল এ ইকুয়াল টু এঙ্গেল পি তেতিয়া হলে এ হৈ গল না তো এ মাজত কি হৈ গল তো देयरफॉर ট্রায়াঙ্গেল ABC similar to triangle PQR এটো কেনেকে হল এ এটা আমি থিওরাম 6.3 যে কৰিছিলো হেতু থিওরাম 6.3 কি কৈছিলে যদি ট্রায়াঙ্গেল দুটাৰ মাজত করসপন্ডিং এঙ্গেলস কেটা অনুৰূপ কোণ কেটা যদি সমান হয় তেতিয়া ট্রায়াঙ্গেল দুটা কি হয় সদায় সিমিলার হয় তো এটা আমি 6.3 বুলি নিলিখো এ বুলি লিখিম আৰু এটো ইউজ কৰিবলৈ হলে আমি SAS লিখিম ঠিক আছে তো এই কিটা হল তোমালোকৰ থিওরাম তিনটা এতিয়া আমি এতিয়া কি পালো তিনটা থিওরাম পালো 6.3 6.4 আৰু 6.5 তো তিনটা থিওরামত আমাৰ তিনটা পোস্টুলেটৰ কথা কৈছে দে আলটিমেটলি আমি যেতিয়া এইকিটা ইউজ কৰিম তেতিয়া হলে আমি থিওরাম নাম্বাৰটো নিলিখো ব্র্যাকেটৰ ভিতৰত 6.3 6.4 বুলি নিলিখো আমি SAS AAA বা SSS এই তিনটা লিখিম এটা AAA কেতিয়া হয় বুলি কৈছো যেতিয়া মানে থিওরামটো কেনেকুৱা আছিল যদি এঙ্গেল corresponding angles অনুৰূপ কোণ কেটা যদি দুটা ট্রায়াঙ্গেলৰ সমান দুটা ত্ৰিভুজৰ তেতিয়া ট্রায়াঙ্গেল কেটা সিমিলাৰ হয় ডাইৰেক্ট শর্টকাটৰ কথা কৈছো এতিয়া ইয়াৰ এটা নতুন কথা আছে দে ৰিমাৰ্ক ইয়াৰ এটা ইম্পৰ্টেন্ট কথা আছে যে যদি দুটা ট্রায়াঙ্গেল আছে ন দুটা ট্রায়াঙ্গেলৰ যদি দুটা corresponding angles equal তেতিয়া ট্রায়াঙ্গেল এটা সিমিলার হ'ব না নহব যদি মই ট্রায়াঙ্গেল মই তিনটা কথা কৈ আছো থিওরামটোৱে তিনটাৰ কথা কৈছে হয়নে তিনটা করসপন্ডিং মানে গুটেই কিটা যদি করসপন্ডিং অনুৰূপ কোণ সমান হয় তেতিয়াহে ট্রায়াঙ্গেল কিটা সিমিলার বুলি কৈছে মই তোমালোকক সুধিছো যে ট্রায়াঙ্গেলৰ দুটা করসপন্ডিং এঙ্গেল ইকুয়াল মানে এটো নাম যদি দিও ABC আৰু PQR মই কৈছো যে A ইকুয়াল টু P আৰু B ইকুয়াল টু Q তেতিয়া হলে ট্রায়াঙ্গেল এটা সিমিলার হ'ব নে নহয় মই এটা আমি এটা অলরেডি আগতে পাই আহিছা যে যদি ট্রায়াঙ্গেল দুটাৰ দুটা করসপন্ডিং এঙ্গেল ইকুয়াল হয় অটোমেটিক্যালি ইহঁতৰ থাৰ্ড এঙ্গেলটো ইকুয়াল হৈ যায় হেতু এঙ্গেল সাম প্ৰপাৰ্টি পাইছে এঙ্গেল সাম প্ৰপাৰ্টি ত্ৰিভুজৰ সমষ্টিৰ যোনটো ধৰ্ম আছে সেই ধৰ্মটোত আমি পাইছিলো যে দুটা এঙ্গেল করসপন্ডিং অনুৰূপ কোণ যদি সমান হয় তেতিয়া হলে 3 নম্বৰটো অটোমেটিক্যালি ইকুয়াল হৈ যায় তো তেতিয়া হলে আমি কি ক'ব পাৰো এই থিওরামটোৰ পৰা এই ৰিমাৰ্কৰ পাৰ্টটোৰ পৰা আমি কি ক'ব পাৰো ফাইনালি যে if two corresponding angles দুটা corresponding angles যদি equal হয় if two corresponding angles of two triangles are equal then the triangles are similar বুঝা এটো তোমালোকে রিমার্ক হিসাবে লিখি দিব পাৰা যে যদি দুটা ত্রিভুজৰ দুটা অনুৰূপ কোণ সমান হয় তেতিয়া হলে ট্রায়াঙ্গেল দুটা ত্রিভুজ দুটা সদৃশ্য হ'ব কেলে সদৃশ্য হ'ব ৰিজনটো লিখি দিব পাৰা তোমালোকে যদি মন কৰা বিকজ যদি ট্রায়াঙ্গেল দুটাৰ অনুৰূপ কোণ দুটা ইকুয়াল হয় তেতিয়া 3 নম্বৰটো অটোমেটিক্যালি ইকুয়াল হৈ যায় এটো আমি হৰু ক্লাছতে পাই আহিছো এঙ্গেল সাম প্ৰপাৰ্টি ত্রিভুজৰ সমষ্টিৰ যোনটো ধৰ্ম আছে হেতুৰ পৰা আমি কব পাৰো তেতিয়া হলে আমি তিনটা এঙ্গেল এতিয়াৰ পৰা এই ৰিমাৰ্কটোৰ পৰা আমি কব পাৰো যে যেতিয়া আমাৰ প্রুফ দে যদি সাপোজ কয় তোমালোকে দুটা ট্রায়াঙ্গেল দিয়া আছে তোমালোকে দুটা ট্রায়াঙ্গেলটো সিমিলার বুলি প্রুফ কৰা তো সিমিলার বুলি যদি প্ৰমাণ কৰিব লাগে তেতিয়া হলে আমি কি দেখালে হৈ যাব এতিয়া বৰ্তমান এটো ইউজ কৰিব কাৰণে যদি এই এঙ্গেলটো 50 ডিগ্ৰী হয় এই এঙ্গেলটো যদি 50 ডিগ্ৰী হয় আৰু এটো যদি 90 ডিগ্ৰী হয় এটো যদি 90 হয় তেতিয়া অটোমেটিক্যালি আমি ট্রায়াঙ্গেল দুটা কি কব পাৰো সিমিলার বুলি কব পাৰো কেলে কাৰণ এই দুটা ইকুয়াল হৈছে ন এটো ইকুয়াল বুলি নেদেখালো চলি যাব বুঝায় কাৰণ এটো 3 নম্বৰটো অটোমেটিক ইকুয়াল হ'ব ঠিক আছে এতিয়া এটো হৈ গল আমাৰ AAA তিনটা A লিখিব পাৰা তিনটা A হলো সিমিলার হয় তিনটা A দুটা A হলে তিনটা অটোমেটিক হৈ যায় কাৰণে আমি কেতিয়াবা আমি কিছুমানে চাবা অকল এঙ্গেল দুটা A লিখিছে তো এঙ্গেল প্ৰপাৰ্টি হলো একেই হয় কথাটো ঠিক আছে তো এটো আছিল আমাৰ 6.3 আৰু 6.4 কি আছিল SSS মানে কি হয় দুটা ট্রায়াঙ্গেল দিয়া আছে তোমাৰ ABC PQR
এটা ৰেচিঅ'ৰ কথা আহিব দেই ৰেচিঅ' মানে ইয়াত সাপোজ 1 2 3 6 2 আৰু 4 ঠিক আছে এইটা সেন্টিমিটার সাপোজ এনে 1 সেন্টিমিটার মই ধৰি লৈছো আৰু বা 1 সেন্টিমিটার যদি বেয়া লাগিছে তেতিয়া হলে আমি 4 আৰু 8 ধৰিব পাৰো ঠিক আছে সেন্টিমিটার দে মই সেন্টিমিটার এটা লিখি দিয়া নাই আৰু সেন্টিমিটার এটা সেন্টিমিটার দিয়া আছে সাপোজ ঠিক আছে তেতিয়া এই ট্ৰায়াঙ্গল দুটা এই দুটা ট্ৰায়াঙ্গল সিমিলার হ'ব নে নহব তো কেনেকৈ প্ৰমাণ কৰিবা আমি কি উলাম AB by PQ AB by PQ কি হল AB by PQ 4 by 8 মানে কটাকটি কৰিলে 1 by 2 হল তারপর AC by PR কিমান AC মানে কিমান 3 by 6 কটাকটি কৰিলে 1 by 2 আৰু BC by QR মানে 2 by 4 তাৰ মানে 1 by 2 তাৰ মানে কি পালো AB by PQ equal to AC by PR equal to BC by QR গুটেইটা ৰেশিও ইকুয়াল হৈ গল করসপন্ডিং অনুৰূপ বাহু কেটাৰ অনুপাত একে হৈ গল তেতিয়া হলে আমাৰ কি হৈ যাব ট্ৰায়াঙ্গলটা কি হৈ যাব সিমিলার হৈ যাব ABC সিমিলার টু PQR সদৃশ্য হৈ যাব বুঝছানে আমাৰ এতিয়া এংগেলৰ দৰকাৰ নাই আৰু কাৰণ আমি থিওৰাম এতিয়া পাই গৈছো ন তো আমি তেতিয়া আমি লিখিম যে এনেকে ট্ৰায়াঙ্গল ABC সিমিলার টু ট্ৰায়াঙ্গল PQR আমি ব্র্যাকেটত লিখিব লাগিব আমি কি থিওৰামটো ইউজ কৰিছো কোনটো ইউজ কৰিছো এটো ৰেশ গুটেইটা ৰেশিও সাইড কেটা বাহু কেটাৰ কথা ইউজ কৰিছো তেনে ব্র্যাকেটত কি লিখিব লাগিব SSS ঠিক আছে এটো হল আমাৰ 6.4 যোনটোৰ প্রুফ মই কৰি দিয়া নাই তোমালোকৰ কাৰণে এই দিছো এটো এতিয়া হল 6.5 SAS টো কেনেকৈ প্রুফ কৰিব পাৰি সাপোজ ABC এই দুটা ট্ৰায়াঙ্গল আকৌ দিয়া আছে মই ধৰি লৈছো ABC PQR ঠিক আছে PQR এতিয়া আমাক কৈছে এটো 50 ডিগ্ৰী এটো 50 ডিগ্ৰী ঠিক আছে এটো 3 এটো 9 এটো 4 আৰু এটো 12 সেন্টিমিটার দে বা সেন্টিমিটার খিনি লেন্থ খিনি ঠিক আছে তো এটা সিমিলার হয় না তো আমি কি চেক কৰিম যে SAS কি কৈছে যে এটা এংগেল মানে করসপন্ডিং এংগেল অনুৰূপ কোণ যদি এটা ইকুয়াল হয় মানে A আৰু P যদি ইকুয়াল হৈ গল আৰু তাৰ লগত লাগি থকা এই দুটা দে এই দুটা লাগি থকাৰ হ'ব লাগিব এইটো হলে নহব কিন্তু বা এইটো এই এংগেল দুটাৰ কথা যদি কওঁ তেতিয়া এই দুটাৰ সাইড হ'ব লাগিব এই দুটা বাহু হ'ব লাগিব তেতিয়া হলে এয়াৰ এইটো এংগেলৰ কথা কৈছো বৰ্তমান তেতিয়া হলে এইটো আৰু এইটোৰ কথা আছে আৰু এইটো আৰু এইটো ঠিক আছে তো আমাৰ ইয়াত কি আছে এংগেল A ইকুয়াল টু এংগেল P আছে ঠিক আছে আৰু AB by PQ AB by PQ কিমান হ'ব 3 by 9 মানে 1 by 3 কটাকটি কৰিলে আৰু AC by PR কি হ'ব 4 by 12 মানে 1 by 3 তেতিয়া হলে আমাৰ কি হ'ল AB by PQ equal to AC by PR হলে এইটো PR এটো হলে এটা আমাৰ এইটো দেখালো এই পাৰ্টটো বাদ দিলো এতিয়া তলত লিখিম আৰু এইটো এটা হলে আমাৰ কি হৈ গল যে এই এংগেল দুটা ইকুয়াল হৈ গল এই সাইড কেটা ৰেশিও একে হৈ গল তেতিয়া হলে আমি ট্ৰায়াঙ্গল দুটা কি ক'ব পাৰো ABC সিমিলার টু ট্ৰায়াঙ্গল PQR বুলি ক'ব পাৰো আৰু কিহৰ মতে এটো হৈছে এটা এংগেল আৰু দুটা সাইড এই কাৰণে আমি কি লিখো SAS এটো হল থিওৰাম 6.5 ঠিক আছে তো এইখিনি মই থিওৰাম খিনি তোমালোকে প্রুফটো ভালকে কৰা মই এইখিনিৰ ওপৰত বেস কৰি পিনে যোনটো তোমালোকৰ এক্সাৰসাইজ 6.3 তো 6.3 যোনখিনি কোশ্চেন আছে মই নেক্সট এটা ভিডিও লৈ পিনে সেইখিনি ডিসকাস কৰিম তোমালোকে ফাৰ্ষ্টত এই থিওৰাম খিনিৰ ওপৰত বেসিক্স খিনি ক্লিয়াৰ কৰি লোৱা লগতে যদি জুনে বেসিক প্ৰপৰচনেলিটি থিওৰাম যোনটো মোৰ ফাৰ্ষ্ট ভিডিও ত্ৰিভুজৰ ওপৰত ট্ৰায়াঙ্গলৰ ওপৰত হেতু জুনে চোৱা নাই তো চাই লোৱা ভালকে চাই লোৱাৰ পাছত এইটো ক্লিয়াৰ কৰা তাৰপিছত আমি 6.3 এক্সাৰসাইজটোত মুভ কৰিম তো এইটো ভিডিও ইমানে থাকিলে থ্যাংক ইউ ফৰ ওয়াচিং